আসসালামু আলাইকুম নমস্কাৰ মই হেনে আপোনালোকক স্বাগতম জনাইছো দা ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা যি এফিলিয়েটেড কলেজ পিজি এফিলিয়েটেড কলেজ মঙ্গলদৈ কলেজ সেই মঙ্গলদৈ কলেজৰ ইতিমধ্যে পিজি এডমিশনৰ নোটিফিকেশন জাৰি কৰিছে সো নোটিফিকেশনটোত কি কৈছে মানে অনলাইন কেতিয়া হ'ব এডমিশন কেতিয়া এই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ আগলৈকে চাই থাকক আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনে ধৰণৰ ভিডিওসমূহ পাই থাকিব পাৰে আৰু আপুনি যদি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহলে অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহক সময় নষ্ট নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ নোটিফিকেশনটোত কি কৈছে চাও আহক এয়া হৈছে নোটিফিকেশনটো পিজি এডমিশনৰ নোটিফিকেশন এটোৱে হয় সো আপোনালোকে নিজে চাই আছে যে মানে কোৰ্স নেম আপোনালোকে অনলি এছএমএছতহে তাতে এমএ কৰিব পাৰিব তাৰ পিছত সময় মানে জানে এটো আৰু ক'ব নালাগে আৰু ৰেগুলাৰ এমএ হয় মঙ্গলদৈ কলেজত এডমিশন ডিটেইলছত কি কৈছে চাওক ডেট অফ ইস্যুজ অফ এডমিশন ফৰ্ম ইজ 18 মানে 1 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে অনলাইন এপ্লিকেশন আৰম্ভ হৈ গৈছে Last date of form submission is 6/8/2024 before 3 PM মানে আপোনালোকে আগষ্ট 6 তাৰিখত 3টা আগতে আপোনালোকে অনলাইন কৰি হেক কৰিব লাগিব মানে লাষ্ট ডেটটো হৈছে 6 তাৰিখ আগষ্ট 6 তাৰিখ তাৰ পিছত আপোনালোকে চাওক ডেট অফ এডমিশন ডেটটো দিয়া হৈছে 7 তাৰিখ 8 মাহ 2024 তাৰ মানে 6 তাৰিখ লাষ্ট ডেট ফৰ্ম ফিলআপ তাৰ পিছতে মানে তাৰ পিছ দিনাই এডমিশনো হৈ যাব সো আপোনালোকে সোনকালে হেৰি কৰি লওক ফৰ্ম ফিলআপটো কৰি লওক যাতে এডমিশনটো পাই যায় আৰু কন্টাক্ট ইনফৰমেশন কি কৈছে ফৰ এনি কোৱেশ্চনছ ফৰ ফাৰ্দাৰ এসিস্টেন্স প্লিজ কন্টাক্ট দ্য এডমিশন অফিস এট মানে এই তলত যিখিনি দিয়া আছে ধৰক ইমেইল দিয়া আছে বা এড্ৰেছ দিয়া আছে ফোন নম্বৰ দিয়া আছে এইখিনিত আপোনালোকে মানে যোগাযোগ কৰি যদি কিবা প্ৰবলেম আছে তেতিয়াহলে আপোনালোকে যোগাযোগ কৰি মানে খবৰ ল'ব পাৰিব লগতে এইটো কিন্তু আইটোত যদিও লিখা নাই তথাপি লিখিছে আন্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি সো আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো এন্ট্ৰেন্স টেষ্ট সেইটো যি এন্ট্ৰেন্স টেষ্টৰ যি মেৰিট লিষ্ট বা ৰেংক লিষ্ট সেইটোত আপোনালোকৰ নাম থাকিব লাগিব তেতিয়াহে আপোনালোকে এতে এপ্লাই কৰিব পাৰিব সো আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটি এন্ট্ৰেন্স দিছিলে তেতিয়াহলে আপোনালোকে সোনকালে মানে তাতে এপ্লাই কৰি লওক আৰু এডমিশনটো লৈ লওক সো আজিৰ ভিডিওটো এখিনি আছিল আপুনি ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনে ধৰণৰ ভিডিওসমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহলে অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় অসম জয় হিন্দ